20 চনৰ 19 মে তাৰিখ সেই নহয় মই শুন 24 চনৰ 19 মে ঘৰৰ পৰা যাত্ৰা কৰিলোঁ তালাটো নাখে গেটত বহু সময় যুঁজি কিবাকে এয়াৰপৰ্টত গেলোঁ 7:10 তাৰপিছত কলিকতা এয়াৰপৰ্টৰ পৰা নামি ফালে টেক্সি ৰখিলোঁ আমি 6টা মানুহ আছিলোঁ নাই বহু সময় ৰখাৰ পিছত এখন পালোঁ পাই ফালে হোটেলত গেলোঁ হোটেলত যোৱাৰ পিছত চব যেগিলা বস্তু লাগে ল'লোঁ হোজ কমিটিৰ পাই কাৰ লগত গৈছা হজত ৰিয়াজ আৰু আলতাফ আৰু সিহঁতৰ ঘৈণীয়েক দুটা আচ্ছা তাৰপিছত আম্মা উম, আৰু তাৰপিছত কলকাতাত যাই পালি তাৰপিছত মোৰ লগতে যাই বেছি মাৰে আৰু কিয় ক'ব লাগে তাৰপিছত চব কলকাতাত যাই পেলাই হেৰি চেৰি ল'লোঁ চব হজৰ মেডিকেল কাগজ চাগজ চব বেগ চেগ ক'ৰ পৰা কলকাতা অফিচত কলকাতা টুৰ এণ্ড ট্ৰেভেলছ তাৰপিছত পিছদিনাই অৰ্থাৎ 20 মে 2024 এয়াৰপৰ্টত আহিলোঁ কলকাতা এয়াৰপৰ্টত তাৰপৰা বোম্বাইত 10 ঘণ্টামান ৰখিছোঁ না তাৰপিছত জিদ্দা মুম্বাইত কি কৰাইছি এৰাম বান্ধিছোঁ পুৰা জাহাজ চাইছোঁ পৰা উঠা ইমিগ্ৰেশ্যন কৰিছে ইমিগ্ৰেশ্যন তাৰপিছত তাৰপিছত আৰু গধূলি জিদ্দাক গেলি উৰা মাৰছি 3 তাৰিখে 20 তাৰিখে তাৰপিছত জিদ্দাত লেণ্ড কৰাৰ পিছত জিদ্দাত লেণ্ড কৰাৰ পিছত তাতো ইমিগ্ৰেশ্যন কৰিছি কৰি পেলাই বাছত লৈ গেছি মক্কাক গেলি লৈ গেছি হোটেল আস্কা তাতে আছাম মই তাতে আগে সোমাইছোঁ সোমাই উঠি পেলাই উমৰা কৰিব আহিছোঁ কেনে লাগছি যদি প্ৰথম আহিছা কক আহোঁতে উমৰা কৰবা উমৰা কৰিব ভাগাৰ লাগছি বিৰাট ভাগাৰত বাপৰে আল্লাহৰ ঘৰ কি কথা জীৱনত আল্লাহ দেখিছে আৰু আল্লাহৰ ঘৰ নাই কেনে লাগছি নকয় কিয় বাকীখিনি মাইৰে ক'ব মই পাহৰি গৈছোঁ এই আল্লাহৰ ঘৰ দেখাৰ পিছত তই ক'ত আছা তোৰ ইয়াতে নহ'ব মানুহ চাই থাকে তো গোটেই তই যাওঁতে মানুহকেইটা গুচি গেছি গোটেই ঘৰটো আছে টানি লৈ ফুৰাতে গেছি মোৰ যি বেমাৰ হৈছে মই আৰু কান্ধ মাইৰে বহুত দিন কান্ধত লৈছিলোঁ মোক নহয় তাৰপিছত যাই পালি তাৰপিছত যাই পালি যায় 15 বাছৰ পৰা দেখা পাইছোঁ ধুনীয়া মানুহ তাহাজুদ আৰু ফজৰ পঢ়িব আহি আছে। ফজৰ নমাজ পঢ়বা মানুহ আহি আছে পঢ়াৰ হৈ গৈছিল মানে তাৰমানে কি ধুনীয়া এটা অনুভৱ এটা হৈছিল মানে আল্লাহৰ ঘৰত যাই আছে মানুহবিলাক মানে ফজৰ নামাজ আমি জাকে জাকে যাই আছে যাই আছোঁ মানুহবিলাক মানে নামাজ পঢ়বা যাই আছে আৰু তাৰপৰা হোটেলত আমি হেৰি বস্তু বাহানি থৈ মেলি ৰেষ্ট লৈ তাতে নামাজ পঢ়া গৈছে তাৰপিছত আমি হেৰিত গ'লোঁ মই হেৰিতে হোটেলতো সুবিধা আছে নামাজৰ তাৰপিছত আমি হেৰি তৱাফ কৰিব গ'লোঁ তৱাফ কৰবা দেৰিকৈ গৈছোঁ 9টা মানত গৈছোঁ 8টা 9টা মানত তৱাফ কৰ 15 দিন তৱাফ কৰবা প্ৰথম যাওঁতে আৰু আল্লাহৰ ঘৰটো দেখি মানে বহুত মানে দুনিয়াখন কিবা যে আৰু এখন দুনিয়া আছে সেইগিলা পাহৰি পাহাৰি যাইছোঁ যায় কেনে হ'ব এই ঘৰটোকে চবেই পূজা হেৰি কৰে এবাৰ তৱাফ কৰিলোঁ কোনদিনা প্ৰথম দিনাই প্ৰথম দিনাই প্ৰথম যায়ে তৱাফ কৰবা যায় 21 মে 21 মে তৱাফ তাৰপিছত কি কৰিলি তাতে তৱাফ কৰি তাৰপিছত আহি আৰু হোটেলত আহিলোঁ এইকেইদিন অহা যায় তৱাফ কৰা তাৰ মাজতে আৰু হেৰি কোনোবা তাৰিখত আৰু বেলেগক নিছি তৱাফক নিছি তাৰপিছত নবীৰ যি হেৰা পৰ্বতৰ গুহাত আছিল য'ত কোৰাণ শ্বৰীফখন নাজিল হৈছিল
তাকে লৈ গেছি তাৰপিছত আৰাফা মৈদানত লৈ গেছি চাবা মিনা চিনা এইগিলা চব ঘূৰি আনছি তাৰপিছত নেক্সট দিনাখন তাতে অহা যোৱা কৰিব পাৰিছা নিজে নিজে আহা যোৱা কৰিছোঁ আব্বা বেছি হাৰাম শৰীফত যোৱা নাই তাতে হোটেলত মছজিদ আছে তাতে নামাজ পঢ়ে মই গৈছোঁ সিহঁতৰ লগত ৰেচকা বৌ বেছিভাগ ৰেচকা আৰু বৌৰ লগতে গৈছোঁ আনটা বাৰু আৰু তাৰপিছত তাৰ পৰা এইখিনি এবাৰ তাৰ পৰা হোটেলৰ পৰা কিমান দূৰ 0.5 কিলোমিটাৰ হ'ব কম হ'ব 300 মিটাৰমান হ'ব তাতে তাৰপিছত খানা লোৱা কেনা এই পাকিস্তানী খানা কেনে ধুনীয়া হাই ফাই 5 ষ্টাৰ হোটেলৰ দৰে মাছ মাংস দৈনিক তাৰপিছত আপুনি কি খাইছা মই যি পাইছোঁ নিৰামিষ খাইছোঁ নিৰামিষটো নাই মাছ খাইছোঁ আপুনি কি খাইছে ইয়াতে মই ধুনীয়া ছাগলীৰ মাংস খাইছোঁ ছাগলীৰ মাংস তাতে তাৰমানে জোলটো নাখাওঁ দালি আৰু ওপৰৰ পৰা লওঁ তাৰমানে ইয়াতে ব্ৰইলাৰতকৈ ছাগলৰ মাংসৰ দাম কম তাতে ছাগলটো হোটেলৰ পৰা অহা যোৱা কৰি থাকলি অঁ কেইদিন তাৰপিছত আগদিন ইহঁতৰ লগতো গৈছোঁ আগদিন মাইৰী আৰু মই গৈছোঁ আকলাইতো অফ কৰিছিলোঁ কৰি পেলাই হেৰি মাৰোঁতে আমি উল্টা চাইডে গৈছিলোঁ না যাওঁতে এটা সুধিলোঁ ক্লক টাৱাৰ একলা কোনোদিন যোৱা নাই নতুন লগত নহয় মিছা কথা ক্লক টাৱাৰ আমি যি সুধিলোঁ যে হেৰি নহয়। ক্লক টাৱাৰ কোনফালে তই খোজকাঢ়িব নোৱাৰা কাৰণে ৰেচকা আৰু বৌ ইমান স্পীডত খোজকাঢ়ে ৰেচকাটো টুপটুৰকে দৌৰে নহয় আব্বাই খোজকাঢ়িব নোৱাৰে পিছত পৰি গ'লোঁ এনেকৈ হাতৰ আগতে হৈ গ'ল আমাৰ পিছত হৈ গ'ল হৈ যোৱাৰ কাৰণে পিছত হেৰি হ'ল মানে আব্বাই মতলিব লাগ পালোঁ তো অফ কৰাওঁতে সেইটো আব্বাই খোজকাঢ়িবই নোৱাৰে মতলিব মানে আব্বাই খোজকাঢ়ে বিলাচী বেলা হেৰি ধুবুৰীৰ মতলিব এনেকৈ খোজকাঢ়াৰ কাৰণে পিছ পৰি যায় হা নাই নাই না না মানুহবিলাক তো অফ কৰাওঁতে মই তোক এই বেয়া ভাঙি পেলাই পিছে পিছে নি আছোঁ হয় দে তাৰপিছত কেনে লাগিল তই কেইবাৰ ঘূৰিব লাগে 7 বাৰ এবাৰ পুৰা 7 বাৰ ঘূৰছা 7 বাৰ ঘূৰিব লাগে ভিৰ আছে ঠেলি লৈ যায় মানুহে প্ৰথম দিনা ইমান ভিৰ নাছিল যেতিয়া মানে হজৰ সময় হৈ আহিল তেতিয়া একদম মানুহ খোজ দিবৰ জেগা নাই আৰু কিয় খোজত জাগা নাই জানা যেগিলা উমৰাও চলি আছিল তাৰপিছত যে আমাক আইডেণ্টি দিলা তেতিয়া উমৰাগিলা হাতাও কৰি দিছিল নহয় পিছত আৰু হেৰি হৈছে না চব নান- ভাজি লগ লাগি গ'ল না নানু নাই তাৰপিছত প্ৰথম কিছুমানতো ভাগ ভাগ হৈ যায় না কিছুমান মদিনাত যায় প্ৰথম কেইদিন হেৰি হৈ যায় যেতিয়াই বিদায়ী টৱাফটোত গোটেই 35 লাখ হাজি লগ লগ লাগছিল লাগি যায় এই কিমান দিন পিছত এইটো লাষ্ট হুজুৰৰ লাষ্ট লাষ্টৰ দিনটো আমি ফাৰ্ষ্টতে আছো ন তাৰপিছত প্ৰথম কেইদিন তাতে হোটেলৰ পৰা অহা যোৱা কৰি গেলি তাৰপিছত খানা লোৱা ঠিকে আছে ঠিকে আছে তাৰপিছত আমি থাকাটো আমাক থাকাটো ফুৰা ধুনীয়া। প্ৰথম দিনটো সেনেকৈ প্ৰথম নহয় দুদিনমান পিছতে ফুৰাব আনিছি আমি নিজাকে আৰু জিদ্দাত আছোঁ ফুৰবা জিদ্দাত ফুৰছোঁ আৰু আদম আলাইহিছালামৰ কবাৰ অঁ হেৰি এইগিলা য'ত আছিল তাৰপিছত মা হোৱাৰ খবৰ মাহৰ কবাৰ মা হোৱাৰ খবৰ মাইকী মানুহ সোমাব দিয়া নাই সোমাইছে তাৰপিছত জিদ্দাৰ সেই সাগৰৰ পাৰত গৈছোঁ তাৰপিছত এটা ডাঙৰ একুৱেৰাম চাইছোঁ কি একুৰিয়াম একুৰিয়াম এটা মস্ত বিশ্বৰ বোলে ডাঙৰ আৰু সেইটো চবতকৈ ডাঙৰ বোলে কাম নাই কিন্তু কিয় কম নহ'ব এই হাংগাৰ দুটামান আছে মিছা কথা বহুত আছে বহুত আছে বহুত দেৰি চাইছোঁ আমি আব্বাই পাহাৰছে এইগিলাখান কথা ৰেচকাৰ মতে আৰু বিশ্বৰ ডাঙৰ একুৱেৰিয়াম জিদ্দাত আছে থকা বুলি কৈছে আৰু জিদ্দাত ফুৰবা গেলি আৰু ক'ত গৈছা তাৱাফক নিছে হাতে জিদ্দাত সাগৰৰ পাৰত গৈছোঁ তাৰপিছত এই মা হোৱাৰ কবৰ তাতে গৈছোঁ আৰু এনেই জিদ্দাখন ঘূৰাইছি আৰু তাৰপৰা আহিছোঁ আৰু মাজতে এক জেগাত চাহ খাইছোঁ নামাজ পঢ়লোঁ য'ত একুৰিয়াম আছিল তাতে নামাজ পঢ়িছোঁ। তাতো নামাজ তাতে দোকান থাকিলেও নামাজ পঢ়া জেগা থাকিবই লাগিব পেট্ৰল পাম্প আছে নামাজ পঢ়া জেগা থাকিবই লাগিব
খুবই ধুনীয়া তাৰপিছত তাৰ পৰা সেনেকে মক্কাত থাকিলি 15 দিন প্ৰথম 15 দিন পুৰা মক্কাত আছা উম, তেনেকে তাৰপিছত মক্কাৰ পিছত মদিনা এই মক্কাত থাকাওঁতে তৱাফ ঘূৰিছি আৰফা ঘূৰিছি মিনা ঘূৰিছি আগতে সব যোৱাৰ নহয় আগতে টাইফ তাইফ টাইফত নিছে টাইফ চহৰ এখন আছে না নবীক মাৰছিল তাতে টাইফত নিছে নবী যিখন বাগিচাত আশ্ৰয় লৈ আছিল সেইগিলাও চালোঁ নবীৰ বাগিচা বুজি পাইছা য'ত কোৰাণ শ্বৰীফ নাজিল হৈছিল যিটো গুহা জাবালে নূৰ সেইটো চালোঁ তাৰপিছত অহদ আমিৰ হামজাৰ কবাৰ যিবিলাক চাহবাগিলাৰ কবাৰ সেইগিলা এইবিলাক সব প্ৰথম 15 দিনত আৰু মক্কাত 15 দিনত 15 দিনত তাৰপিছত তাৰ পৰা ক'ত যাব লগা হ'ল মদিনা মদিনা কিমান দূৰ মদিনা 450 কিলোমিটাৰ কিহেদি গৈছা এই বাছেদি কেলে ৰাস্তা ৰাস্তা আমাৰ 6 লেন ডাবল হ'ব 6 লেনৰ মদিনাত কেনে লাগিল বাকী মদিনাত মক্কা সচ্চৰ জেগাটো মদিনাই ভাল মদিনাৰ পোৱাৰ লগে লগে মানুহৰ মনত এটা সপোন বুলি এটা শান্তি বুলি এটা বস্তু সেই বস্তুটো মক্কা বহু অভদ্ৰ মানুহগিলা মদিনাৰ যিটো মছজিদে নাবাবী যিমান ডাঙৰ মই কিন্তু চাৰিওফালে খোজকাঢ়িছোঁ নবাবীৰ মছজিদটো চাৰিওফালে খোজকাঢ়ি কৰিছোঁ খোজকাঢ়িব পাৰিছা আধা কিলোমিটাৰ আব্বাই নল্লা কেনেকৈ কৰিম মই হেৰিত গেলি গৈছোঁ জান্নাতে বাকিয়া দিছোঁ আৰু মাইকী মানুহ বোলে নে মদিনা কেনেকে লাগিল কি পালি মদিনা বহু ভদ্ৰ জেগা মদিনাত ধুনীয়া সোণাৰে দোকান সোণা কিনছোঁ সোণাৰে দোকান আৰু সোণাই সোণা সোণাৰ মদিনা বুলি কয় সোণাৰ না মদিনাই কয় না খেজুৰ মদিনাত খেজুৰ বেছি আছে আৰু কি করলি মদিনাত কি করলি বাকি 8 সপ্তাহ নামাজ পঢ়িব লাগে 40 সপ্তাহ 40 সপ্তাহ আঠ নামাজ দিন। পঢ়িব লাগে তাতে বেলেগ একো নাই কেৱল খাৱা আৰু নামাজ পঢ়িব আহা মানে তই চিটেই নাপা আমি মগৰিবৰ নামাজ পঢ়ি ইছাক গেলি নুঠোৱে ইমান ভিৰ ইমান ভিৰ মছজিদৰ ভিতৰত আমি মাইকী মানুহ কৰোঁ জেগাখিনি কম কিন্তু বহুত জেগা আছে বন্ধ কৰি থৈ দিছে নামাজ পঢ়িব নেদে মানে বাহিৰত পঢ়িব লাগে আমিতো ভিতৰত চিটেই নাপাওঁ ক'ত পঢ়া বাহিৰত সেই যি ছাতাগিলা যি আপনা আপুনি খোলা যায় বন্ধ হয় সেইগিলাত পঢ়িছোঁ সেই ছাতাৰ তলত মস্ত গৰম আছিল কিছু গৰম হেৰি আছে না হেৰি হাৱা সেই পানী ছিটি থাকে পানী ছিটে থাকে সেই হাৱা আছে না তথাপিতো গৰম পায় 8 দিন পুৰা 5 সপ্তাহ নামাজ পঢ়লি 40 সপ্তাহ নামাজ হৈ গেল পঢ়িবই লাগিব তাতে কোনোবা যদি বিয়ক্ত মিছ কৰি যায় সেইটো সি নপঢ়িলেও কথা নাই তাৰ সহজ ক'ত হ'ব এইটো কম্পালচাৰী পঢ়াটো সেই হিচাপে নিছি 40 সপ্তাহ নামাজটো হৈ গেল তাতে অ। তাতে বাকি একো নাই খাওয়া আৰু নামাজ পঢ়া ফুৰাব নিছি নহয় ফুৰাব নিছি নিছি ফুৰাব তাতে মছজিদে কেবলা কিবলা টাইম কুবা মছজিদ মছজিদে কুবা যিটো মছজিদ মানে ঘূৰি তাৰমানে গৈছিল যি। আমাৰ নবী চাহাব যেতিয়াই হেৰি গেল মদিনাক তেতিয়া মদিনাৰ মানুহগিলাখানে কৈছি যে কাবা শ্বৰীফ হেৰি মক্কাততো কাবা শ্বৰীফ আছে আমাৰ ইয়াতে কি কৰোঁ তেতিয়া মছজিদে কুবা এটা আছে কৈছে ইয়াতে যদি নামাজ পঢ়া উমৰা হজৰ সব পাবি নহতে আৰু মছজিদে কেবলাটো নবী নামাজ আগতে মছজিদে আকছাত দেখি নামাজ পঢ়িছিল যেতিয়াই একদিন নামাজ পঢ়ি থাকোঁতে মছজিদটো ঘূৰি গৈছে কাবাৰ দেখি সেই মছজিদতো নামাজ পঢ়ি আছোঁ তাৰপিছত তাতে নামাজটো হৈ গেল মানে হেৰি হৈ গেল 8 দিন হৈ গেল তো 15 দিন আৰু 8 দিন কিমান গেল 23 দিন তাৰপিছত আনছি মাজত কি জেগা এখনিৰ নাম মদিনাৰ পৰা ক'ত গেলি ডাইৰেক্ট কিবা এটা মাজৰ জেগা আনছি জেগাখিনিৰ নাম পাইছোঁ তাৰ পৰাই আমাক মিনাক নিছি আজিজিয়াৰ ফালে মানে এইটো থকা জেগাটো অলপ বেলেগ মক্কাৰ মানে মক্কাই কিন্তু আজিজিয়াৰ ওচৰত আচ্ছা
আজি যে কি বস্তু জানা না চৰকাৰী যিগিলা হজি চব আজি যে ৰাখে তো মক্কাত আহি কেনেও চেম হোটেলখনত যায় থাকে চব নাই আৰু মোক দেখা নাই আৰু মক্কাত অলপ দূৰত। মকাই অলপমান দূৰ আৰু অলপ দূৰ আৰু কেইদিন আছা তাৰে 2 দিন প্ৰথমে দুদিন অ', দুদিন থকাৰ পিছত লৈ গেল মিনা মিনাক লৈ গৈছে মিনা কিমান দূৰ তাৰ পৰা 6 কিলোমিটাৰ হ'ল নেকি 6 কিলোমিটাৰ বাছে দিয়ে নিছে আমাক আচ্ছা মিনাত নি মিনাত থাকি দিনটো থাকি আমি ৰাতি আৰফাত গেলো ৰাতি আৰফাত গৈছোঁ না আৰফা না মিনাত মজদুৰ থাকা কেনে- আৰফাত গৈছো হা মিনাত থকা ব্যৱস্থাটো কেনে আনিছিল এই তম্বু তম্বুৰ তলত মিনাৰ আমাৰ যিটো তম্বু আছিল বহুত কষ্টদায়ক মানে গৰমৰ দিনত চব মানে গাড়ীটোও মানে চিন্থেটিক এইটো বিছনা সৰু চাদৰো চিন্থেটিক আমাৰ 18টা এচি তাৰমানে আছিল আমাৰ মই থকা থাকাটো। হেৰিটোত কিন্তু নাছিল এচি মাত্ৰ 4টা তাকো কুলাৰ এচিও নহয় কুলাৰ মানে বহুত বহুত গৰম আছিল আমি থকা হেৰিটোত তাৰপিছত এনেকে কেনেকে টোপনি মাৰছা নাই টোপনি নাই টোপনি নাহে অলপমান নাও এনে পাত কেতিয়াবা জেগা তাতে বগাৰ হলামান সেনেকে তাতে দিনটো নামাজ পঢ়ি ৰাতি 2টামান বজাত নিছি বোধে আমাক দিনত ৰাতি আৰফা আৰফাক লৈ গৈছে মানে তাতে আৰু দিন ৰাতি আকৌ চিন নাই আৰু ৰাতি 2টামান বজাত লৈ গৈছে লৈ যাই আৰফা আমি একদম ফজৰ ফজৰ সময়ত পাইছোঁ ফজৰ ফুটপাথত সময়ত নামাজ পঢ়া গৈছে ফুটপাথত নামাজ পঢ়া গৈছে তাৰপিছত আৰু হেৰি আৰফাৰ পৰা মগৰিব কেম্পক লগি বাদ গৈছোঁ মানে অলপমান ভিতৰত খোজকাঢ়ি গৈছোঁ আমি কেম্পক লগি কেম্পত যাই তাতে হেৰিক লগি নামাজ পঢ়ছোঁ মগৰিবক লগি নামাজ মগৰিব পঢ়া নাই মগৰিব আৰু ইছা আমি হেৰি মজদুলফাত পঢ়িছোঁ মজদুল ভাগ মানে তাতে পুৱা ফজৰ নামাজটো পঢ়লোঁ জহৰ পঢ়লোঁ আছৰ পঢ়লোঁ মগৰিব নপঢ়াকৈ আৰু মজদুল ভাগ আছোঁ মগৰিব পঢ়া নাই মানে মগৰিবৰ টাইম হৈ গৈছে কিন্তু পঢ়বা প্ৰথমে নৰো আমি পঢ়িব নোৱাৰোঁ এইটো নিয়ম নিয়মে মুজদালিফাত পঢ়বা লাগিব ইছাৰ লগত একেলগে বহিছোঁ মগৰিব মজদুলফাত শিল বতলিলোঁ মজদুলিফাত আহি নামাজ পঢ়ি শিল বটলিছোঁ শিল 70টা শিল বটলিব লাগে 6টানক শিল মাৰিব কাৰণে তাৰপিছত শিল বটলাৰ পিছত তাতে আৰু নামাজ মানে পঢ়ি উঠি তাতে কেম্প নাই একদম খোলা জেগা খোলা দলঙৰ তলত আছোঁ আমি দলঙৰ তলতো নহয় চাইডত তাৰপিছত ফজৰৰ নামাজ পঢ়ি উঠি খোজ কাঢ়ছোঁ মিনাক গেলি কিমান দূৰ মিনা 7 কিলোমিটাৰমান হ'ব নহয় নেকি নহয় নেকি কিমান মুজদালিফা ওচৰ ইমান 7 কিলোমিটাৰ নহয় ওচৰ খোজকাঢ়ি অহাৰ পিছত টেণ্টত ৰেষ্ট ল'ব পাৰিছা ট্ৰেইনটোত ৰেষ্ট লৈ পেলাই তাৰপিছত আৰু শিল মাৰিব গ'লোঁ তেতিয়াতো মই হাঁচছোঁ কেনেকে তাৰমানে কেনেকে আহিছা হাজাৰ হাজাৰ মানুহ হেঁচা ফজৰ ঠেলা নামাজ পঢ়ি আহি মিনাক আহিলোঁ খোজকাঢ়ি কাঢ়ি আহিলোঁ তাৰপিছত আহি অলপ সময় হেৰি লৈয়ে মই যোৱা নাই আব্বা গৈছে আব্বা আৰু ৰেচকা গৈছে মানে শিল মাৰাৰ কাৰণে যাওঁতে আহোঁতে আব্বাই ৰৈ গৈছে ৰেচকা আগে আগে গুচি আহিল চব দেখা থাকে চব এৰাম বান্ধি গেছি অ', গতিকে হাজাৰ হাজাৰ মানুহৰ হেঁচা ঠেলা মই চিটকি গ'লোঁ কোনো ক'ত গ'ল মোৰ হিচাপেই নাই ইবাগো গৈছে হাজাৰ হাজাৰ ইবাগো গৈছে তাৰপিছত কি হ'ল তুমি যেতিয়া হৰালি তাৰপিছত মাইৰে আৰু ৰিয়াজকাই বিচৰি লৈ আহিছে তুমি তাৰপিছত কি কৰিছা মই তাতে লোকেশ্যনটো দি পেলাই জেগাত বহি আছোঁ লোকেশ্যনো দিবা পালে গুৱাহাটীত ফোন কৰিছা অঁ কাক ফোন কৰিছা মানুহগিলা পাগলা কৰি দিছোঁ চব হা মোবাইলৰ চাৰ্জ নাছিল চাৰ্জ থাকিলে মই আহিবই পাৰোঁ অ', তাতে আৰ্মি কেম্প আছে আৰ্মি কেম্প লোকেশ্যন মাৰি দিলি আহি গ'লোঁ হয় চাৰ্জ নাই মোবাইলত অ', তাৰপিছত মাইৰে আৰু ৰিয়াজকা যাই বিচৰি লৈ আহিছে তুমি ক'ত বহি আছিলি মই এই পুলিচক এড্ৰেছ সুধি আছিলোঁ লোকেশ্যনটো অ', তাৰপিছত তাৰপিছত সেনেকৈ বিচৰি লৈ আহিছোঁ
আম্মা কেনেকৈ গম পালি? মই ফোন মই- কৰিছিলোঁ যি নহয় কেনেকৈ গম পালোঁ ৰৈ গৈছি তাতে আছি তাৰপিছত মই ৰিয়াজকাক ক'লোঁ বোলে বহুত হেৰিক কৈছিলোঁ সি নেগাল এই কি তাৰ নাম চাৰফাৰাজ চাৰ্ভাৰাইজ তাক বহুত কৈছে নাই আহি যাব এনেকৈ কৈ আছে তাৰপিছত যেতিয়া ৰাতি হ'ল আৰু মই তেতিয়া আৰু ৰিয়াজকাক ক'লোঁ অলপমান আগবাঢ়ি যাম নেকি কৈছে হ'ব তাৰপিছত ৰিয়াজকাই মানে আইডিয়াটো দি আছে আৰু মানে এইখিনিৰ পৰা নাই আৰু এনাহানকৈ আমি দুটা সেনেকৈ খোজকাঢ়ি গৈ আছোঁ আৰু তাৰপিছত মানে মই যাওঁতে ৰিয়াজকাই খালী কৈছে নাম্বাৰটো মনত ৰাখিবি ৰাস্তাত নাম্বাৰ আছে তাতে নাম্বাৰটো মনত ৰাখি পেলাই গৈছোঁ যাই ইফাল বিচৰিছোঁ মই গলি গেলা অলপমান কিবা আছে এনেকৈ মোক ৰিয়াজকাই থিয় হৈ থাকে মই বিচৰি আহোঁ এনেকৈ তাৰপিছত সেনেকৈ যাই এই দূৰৰ পৰা দেখা পাইছোঁ আব্বাই তাতে থিয় হৈ আছে তাৰপৰা লৈ আহিলোঁ কিমান দূৰ খোজকাঢ়ি যাব লগা হৈছিল? বহুত দূৰ খোজ কাঢ়িব লগা হৈছে 4 কিলোমিটাৰমান হ'ব বহুত দূৰ ভাগৰ লাগি গৈছিল ন? ভাগাৰটো আকৌ লাগছে লৈ গৈছা? এইটো কিমান দিনৰ কথা? মানে কিমান এই মজদল ভাৰ পাই যেতিয়া আছোঁ সিদিনাখনৰ কথা ঈদৰ দিনৰ কথা ফাৰ্ষ্ট ঈদ আচ্ছা তাৰপিছত আব্বাক বিচৰি কেনে তেলটোত আহিলি তাৰপিছত আব্বাই চুলি ঘূৰালা তাকে হজৰ আৰফাত যোৱা মানে হজ হেৰি হোৱা কমপ্লিট কমপ্লিট আৰফাৰ ময়দানত চুলি খুলি পেলাই মই আৰু এৰাম খুলি দিলোঁ কমপ্লিট হৈছে কমপ্লিট হৈ যায় ইমান দিনত এৰাম পিন্ধিয়ে আছিল মিনাৰ যোৱাৰ লগে লগে তাৰমানে এৰাম এৰাম বান্ধছে মিনাত যাওঁতেহে পিন্ধিব লাগে নাই এনেই যি গৈছিলোঁ মুম্বাইত পাই অ এই উমৰা কৰি পেলাই এৰাম খুলিছোঁ আচ্ছা তাৰপিছত আৰু যদি মাজতে একদিন উমৰা কৰা গৈছে সেইটো মছজিদে আকছাত যাই এৰাম বান্ধি আহিছে নহয় কিবা মাইকী মানুহৰ নাম এটা আছে আইছা মছজিদে আইছা তাৰপিছত হেৰি কি হ'ল এৰামটো খোলাৰ পিছত হৈ গ'ল হৈছে হজ হৈ হৈ গৈছে গ'ল তাৰপিছত তাৰপিছত বিদায় হৈ তোৱা ফাটা আছে সেইটো কৰি আহিলোঁ এইটো ক'ত আছিল এইটো মক্কাত আৰু ঘূৰি কিনে মক্কাত আহাগে মক্কাত অহা গ'ল সেইটো মিনাৰ পৰাই আহিছোঁ আমি মিনাৰ পৰাই বাছেদি মক্কা গৈছোঁ আহি তফ কৰিলোঁ তফ কৰি আৰু শিল মাৰা বাকী আছিল মানে একদিনে শিল মাৰা গৈছে আৰু 2-3 দিন মাৰিব লাগে না শিল 2 দিন বাকী আছিল আমি হেৰিকে আহিলোঁ দুপৰীয়া এনেকৈ জহৰ নামাজৰ পিছত আহিলোঁ নেকি আহি এনেকৈ তফ কৰি মানে ৰাতি ভাতটো খাইছোঁ তাতে বাংলাদেশৰ হোটেল আছিল এই হোটেলত ভাত খালোঁ ভাত খাই এখন টেক্সি ল'লোঁ টেক্সি লৈ সি চিনি নাপায় পাকিস্তানী হেৰি ড্ৰাইভাৰ সিও চিনি নাপায় ভালকৈ আমাৰ টেক্সি এখন লওঁতে সেই টেক্সিখন জামাৰাতক লগি নগ'লে আধা ৰাস্তাত আমাক নামাই দিলা তাৰপিছত পুলিচ এটা আৰু বেলেগ এখন গাড়ী ধৰি দি পেলাই আমাক জামাৰাতক লগি লৈ যাব দিছিল এনেকৈ গ'লোঁ যাই গাড়ীৰ পৰা নামি 3 কিলোমিটাৰ দূৰত নামি দিছে অলপমান গায়ে আব্বাই গেল পৰি আঁঠুত চাল গেল আব্বাই যাব নোৱাৰা হ'ল খোজ কাঢ়িব নোৱাৰা হ'ল তাৰপিছত এনেতে আৰু কেইটামান আমি পাকিস্তানী মানুহ লগ পালোঁ সিহঁতে শিল মাৰি আহি আছিল দেখা পাই পেলাই আমাক দিহাটো দিছে নহ'লে আমিতো মানে আমাৰ দিহা মনত অহাই নাছিল যে এটা মানুহ মাৰি আহিলেও হ'ব শিল এতিয়া আব্বাও পৰি গৈছে এই আল্টাফৰ ঘৈণীয়েকেও যাব নোৱাৰে মই একলা কেনেকৈ যাওঁ মোৰো অলপমান কাহৰ প্ৰব্লেমটো খোজ কাঢ়িব নোৱাৰোঁ তাৰপিছত মানে মানুহকেইটা কৈছে কি আপোনালোক এটা যাওক গৈছে বাকীকেইটা থাকক যিকেইটা আল্টাফক দেখিছে আপুনি যাই মাৰি আহক তাৰপিছত সেই পাকিস্তানী মানুহকেইটাই মানে পইচাৰ অসুবিধা হ'ব বুলি পইচাও দিছে মানে হেৰিত যাবাক লগি হুইল চেয়াৰত যাবাক লগি তাৰপিছত আমি আল্টাফে গ'ল যাই আমাৰ গোটেইকেইটা মানুহৰ মানে সি ৰাতি মানে 2 দিনৰ হেৰি মাৰি আহিল মানে ৰাতিতে আমি
ৰাতিতে গৈছোঁ না হেৰি 2টামান বজাতে তাৰমানে একবাৰ পাথৰ মাৰছি তাই পোহৰ হোৱাৰ পিছত আৰু ফজৰ নামাজ পঢ়ি আৰু পিছদিনা পাথৰ মাৰছি পাথৰ মাৰি আহি ৰাতিপুৱা মানে অলপ ৰ'দ ওলছে আৰু তেতিয়া আহিছে অহাৰ পিছত আমি ওচৰতে এটা হেৰি আছিল ৰেল ষ্টেচনৰ মেট্ৰ' আছিল সেই মেট্ৰ' ষ্টেচনৰ পৰা আমি মেট্ৰ' দি আহি মিনাৰ কেম্পক লগি নাইছোঁ আহি তাতে সোমালোঁ আৰু মিনাৰ পৰা এই তাতে মাজত মিনাৰ পৰা আৰু হেৰি আৰু হোটেলত আনছি নহয় মাজৰ হোটেলখনত সিখান মকাই মকাই আজি যে আৰু সেইখিনিত আৰু মকাই ছাইডৰ জেগাত মানে তাৰমানে পিছত আৰু হাৰাম শ্বৰীফৰ ওচৰত নাৰাখে দূৰত ৰাখে চব হেৰিয়ে দূৰত ৰাখে ওচৰত নাৰাখে তাৰপিছত শেষ কৰাৰ পিছত আৰু গুৱাহাটীত আহিবা কিমান দিন আছিল গুৱাহাটীত এবাৰ 2 দিন আছিল 2 দিন আগদিনা আমি দুপৰীয়া কাপোৰ চাপোৰ পেক কৰিলোঁ চব পেক কৰি উঠি আমি 12টামান বজাত আছোঁ না 12টা নহয় 7টাত খাই আহিছোঁতো 7টা বজাত আছিল নেকি ফ্লাইট আমি গধূলি বেছি সময় ৰখা নাই আমি মানে বেছি সময় নাছিল আৰু ধাম ধুম মানে আৰু ফ্লাইটত গাটো বেয়া মোৰ হেৰিৰ পৰা অহাৰ পিছতে গা বেয়া হৈছে মিনাৰ পৰা অহাৰ ইনফ্লুৱেঞ্জা ইনজেকশ্যন নললা মই তো মৰি গ'লোঁ হয় এইটো লোৱাৰ কাৰণে আল্লাহ ৰহম কৰিছে চবেই লৈছি মই নললোঁ এইটো মোৰ বিৰাট ডাঙৰ ভুল হৈ গৈছে এইটো গেছ কাহাৰ হেৰিয়াতে চবেই লৈছে বেছি মই একো নলওঁ ঔষধো মই ভালকৈ নিয়া নাই কাহৰ ঔষধ চবেই এণ্টিবায়'টিক নিছে আমি কাহৰ ঔষধো ভালকৈ নিদিলোঁ সেইকাৰণে এইবিলাক হেৰি পাইছোঁ ফ্লাইটৰ উঠাৰ আগদিনা ৰাতি মোৰ বহুতেই জ্বৰ মানে ৰেস্কাই মোক ঔষধ দিছে ৰেস্কাৰ বহুতখিনি চাইছে মোক চাহ তাহ বনাই দিছে ঔষধ খুৱাইছে দিছে মাজতো ফাৰ্মাচীৰ পৰা কাহৰ ঔষধ ৰেস্কাই কিনি দিছে তাৰপিছত আৰু আহিলোঁ এনেকৈ গলত কাপোৰ চাপোৰ বান্ধি আহি জিদ্দাত জমজমৰ পানী ল'লোঁ পানী লৈ পেলাই আৰু তাতে ইমিগ্ৰেশ্যন ইমান এটা পটাপট আহি দিছে ভেজাল কৰা নাই আহি আৰু ফ্লাইটত উঠি আৰু ইয়াতে হেৰি দিল্লী কেইটা বজাত পাইছিলে 5টামান বজাত পাইছিলোঁ বোধহয় ৰাতিপুৱা 5টামান বজাত পাইছিলোঁ তাৰপৰা 10টা বজাত ফ্লাইটেই আছিল গুৱাহাটী সেইখিনি সময় ইমিগ্ৰেশ্যন কৰি বেছি সময় ৰখা নাই আমি ইয়াত নামি ইমিগ্ৰেশ্যন কৰি হেৰি বস্তু বাহানি লৈ 10টা বজাত ফ্লাইট উঠি আৰু গুৱাহাটী পালোঁ 12:30মানত পালোঁ নেকি বাকী আৰু মই বাহিৰে বাহিৰে হস্পিটেলত সোমালোঁ তাৰপিছত আৰু ICUত সোমালোঁ তাৰপিছত আৰু নমৰলোঁ যে আল্লাহ এখিনি 20ত হৈছে 21ত আহি পাইছোঁ পুৰা একমাহ লাগছে আৰু পুৰা একমাহ বাহিৰত থাকিব লগা হৈছে আৰু বাকী কেনে লাগিল এনে হোচ কৰি ভাল লগাৰ কি কথা আছে হোচ কৰা আল্লাহৰ এইটো হুকুম সেইটো পুৰা কৰিব পাৰিছোঁ সেয়ে শুক্ৰিয়া আল্লাহৰ ওচৰত আমাৰ কেনে লাগছি মোৰ ভাল লাগছে ঠিক আছে তেনেহ'লে আজিৰ কাৰণে ইমান খুদা হাফিজ বাই বাই